हेलो फ्रेंड्स এই কোশ্চেনটো দিছে এই সিরিজটোৰ মাজৰ সংখ্যাটো কি হ'ব হয় फ्रेंड्स এটো হৈছে ৰিজনিং এই ৰিজনিং এবিলিটিৰ কোশ্চেন বহুত আহিব গতিকে এটো আমি সলভ কৰো আহক 1 9 25 49 ইয়াতে আছে কোশ্চেন মার্ক 121 সিরিজৰ ইয়াতে কি হ'ব তে ইয়াতে আমি চাই লও যে এটো কি কৰিছে অপচন আছে 100 91 64 and 81 तो ইয়াতে চাওক কি কৰিছে কি 1 1 2 হৈছে 1 into 1 1 তাৰপিছত যেটো যুগ্ম সংখ্যা আছে সেইটো বাদ দি মানে অযুগ্ম সংখ্যা বিলাক লৈছে 2 যুগ্ম সংখ্যা 2 বাদ তাৰপিছত 3 into 3 9 তাৰপিছত 5 4 বাদ 5 into 5 25 ঠিক তেনেকৈ ইয়াতে 7 into 7 49 তেতিয়াহ'লে তাৰ পিছত কি হ'ব 9 into 9 9 into 9 কিমান হয় 81 অপচনত আছে না নাই আছে অপচন ডি ইজ রাইট আনসার हेलो फ्रेंड्स वेलकम बैक ग्रेड 3 एंड ग्रेड 4 एग्जाम रीजनिंग एबिलिटी प्रैक्टिस करिम আজি आद्रे एंड टेट प्रिपारेशन भिडिओ जिबर सदाय प्रश्न एबिलक आहे तो এই ভিডিও আপোনালোকে হেকলৈকে চাব एंड वन रिक्वेस्ट टू यू चैनल नतुन हले लाइक करि दिबो शेयर करि दिबो किबा जानिबोले हले कमेंट करिबो आरो सब्सक्राइब करि दिबो आहक भिडिओ टू स्टार्ट এইবিলাক রিজনিং প্ৰায় পৰীক্ষাত আহি থাকে গতিকে এইটো চাওক ইয়াতে চাওক এতে হৈছে পিকচার রিজনিং এই তিনটা বটলৰ মূল্য হৈছে 30 তাৰ মানে এটাৰ কিমান হল এটা 10 হল তাৰ মানে এইটোৰ 10 বাকি দুটা মিলি পেলাই 20 হৈছে তাৰ মানে এইটোৰ কিমান হল 5 ভ্যালু হল ইয়াৰ 5 হল তেতে হলে এটোৰ ভ্যালু পাবো আমি 5 তাহলে এটো 5 5 প্লাস ইয়াতে আছে 4টা তা 4টাৰ ভ্যালু 4 তাৰ মানে এটাৰ ভ্যালু কিমান 1 তাৰ পিছত কি কৈছে ইয়াতে 5 এইটো হৈছে 1 5 প্লাস 1 ইনটু এইটো হৈছে 10 তাহলে কিমান হল মানে আমাৰ ইটো आंसर टू इनटुर काम আগত কৰিব লাগিব তেতিয়ালে কিমান হল 5 প্লাস 1 into 10 টোটাল হল 15 মানে 1 into 10 10 plus 5 15 তাৰপিছত কোশ্চেনটো চাওক ক্যান ইউ সলভ দিস আপোনালোকে এটো পাৰিব না নাই এটো চাওক এটা ৰিজনিং আছে এটো সলভ কৰা হোক এই দুটা মিলি প্লাই কিমান হৈছে 30 30 তাৰ মানে এটাৰ ভ্যালু কিমান 15 আকৌ কি কৰিছে এই 4টা মিলি প্লাই কি হৈছে 20 তার মানে ইয়াতে এইটোৰ ভ্যালু কিমান পালো আমি এইটো টোটালটোৰ ভ্যালু 10 10ৰ ভিতৰত দুইটা আছে তাৰ মানে এটাৰ ভ্যালু হ'ব 5 তাৰ পিছত কি হল এই দুটা মিলি হৈছে 8 তাৰ মানে এটাৰ ভ্যালু হল 4 তেনে এইটোৰ ভ্যালু হৈছে 15 এইটোৰ ভ্যালু হৈছে 5 আর এটার ভ্যালু হচ্ছে 4 এতে আমি সলভ করব 15 প্লাস 5 ইনটু 4 কিন্তু মনত রাখিব আগত ইনটুর কাম হে কৰিব লাগিব 5 ইনটু 4 মানে 20 কিমান হল তেনেহলে 20 প্লাস 15 কিমান হ'ব 35 এতে 5 ইনটু 4 20 plus 15 35 ইয়ার आंसर হবে 35 নেক্সট রিজনিং তো আমি চাই লও এটো চাওক এতে তিনটা আছে মেকুরির পিকচার আছে 60 এটা মেকুরি তিনটা কোনি 26 তিনটা কোনি ইয়াতে বেনানা আছে 15 ইয়াতে মেকুরি কোনি বেনানা কিমান হ'ব এই কোশ্চেনটো আপোনালোকক মই দি আছো আপোনালোকে সলভ কৰিব মোৰ কমেন্ট সেকশনত দিব কমেন্ট কৰি ইয়াৰ आंसर দিব মই সাম রাইট হৈছে না ৰং হৈছে আকৌ মই নেক্সট ভিডিওত ৰিজনিংত এইটো সলভ কৰি দিম এইটো থাকিল আপোনালোকৰ হোমৱৰ্ক এইটো চাওক এইটো পিকচাৰ ৰিজনিং ইয়াতে আছে 3টা মিলি 6 এইটো সলভ কৰো আহক এইটো তাৰ মানে এটাৰ ভ্যালু কিমান হল 2 এইটো হৈছে 2 plus something 7 হৈছে মানে এটো 5 তাৰ পিছত something minus 5 76 তাহলে এই হোয়াটসটো কিমান হল
81 ঠিকই আছে 81 তাহলে এইটো হৈছে 81 এইটো হৈছে 5 আর এইটো হৈছে 2 তিনটাই প্লাস আছে এইটো ইজি আছে তাহলে 81 প্লাস 5 86 প্লাস 2 88 ইয়ার आंसर হবো 88 তো এনেকুৱা ধরন কোশ্চেন আপনারা আহিব হনকালে করার চেষ্টা করিব हेलो फ्रेंड्स এই রিজনিংটো চাওক ইয়াতে কি কৰিছে 1 + 4 = 5 এটো ঠিক আছে 2 + 5 = 12 3 + 6 = 21 তাহলে 8 + 11 = what কি হ'ব এটো তো এই রিজনিংটো আপোনালোকে কৰিবলৈ চেষ্টা কৰিব দুটা রিজনিং থাকিল বাকিখিনি মই কৰি দিলো আপোনালোকে কমেন্ট সেকশনত এই দুটাৰ आंसर দিব মই নেক্সট ভিডিওত এটোৰ সলভ কৰি দিম ইয়াত চাওক 3 × 3 মাইনাস 3 ডিভাইড বাই 3 প্লাস 3 ইয়াৰ आंसर কি হ'ব অপশন থাকিব মই অপশন দিয়া নাই তো যিকোনো হোক এনেকুৱা ধৰণৰ কোশ্চেন যদি আহে আপোনালোকে সলভ কেনেকৈ কৰিব ইয়াতে 3 × 3 তাৰ মানে 9 মাইনাস 3 ডিভাইড 3 মানে আগত কৰিব লাগিব ইনটু আৰু ডিভাইডৰ কাম 3 ডিভাইড 3 মানে 1 প্লাস 3 সলভ হৈ গল কিমান হল এতিয়া এই 9 আৰু প্লাস 3 টো আগত আনিব মাইনাস 1 কৰি দিব তো মানে 9 প্লাস 3 12 মাইনাস 1 কিমান হল 11 आंसर হল তো ইয়াৰ आंसर হ'ব 11 সো আজি ভিডিও মানে তো শেষ কৰো থ্যাংক ইউ ফর ওয়াচিং দ্য ভিডিও ভাল লাগিলে লাইক কৰি দিব থ্যাংক ইউ সো মাচ